নতুন বছৰৰ প্ৰথম মাহতেই ৰাজ্যবাসীৰ বাবে এক দুখবৰ, কিয়নো সকলোৰে মৰমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী আৰু আমাৰ মাজত নাই। সকলোকে কন্দুৱাই চিৰদিনৰ বাবে অজান দেশলৈ গুচি গ'ল মৰমৰ শিল্পীগৰাকী। গুৱাহাটীস্থিত GMCHত শেষ নিশ্বাস ত্যাগ কৰিলে নৱপ্ৰজন্মৰ গায়িকা অংকুৰিতা বৰাই। জানিব পৰা মতে বহুত দিনৰ পৰাই ব্ৰেইন টিউমাৰ বেমাৰত আক্ৰান্ত হৈ GMCHত চিকিৎসাধীন হৈ আছিল তাই। কিন্তু অৱশেষত চিকিৎসাধীন হৈ থকাৰ মাজতে যোৱাকালি নিশা শেষ নিশ্বাস ত্যাগ কৰিলে মৰমৰ কণ্ঠশিল্পী অংকুৰিতা বৰাই। অংকুৰিতা বৰাৰ এই মৃত্যুৰ খবৰে সমগ্ৰ অসমবাসীৰ লগতে শিল্পী সমাজকো ম্ৰিয়মান কৰি তুলিছে। নৱপ্ৰজন্মৰ গায়িকা অংকুৰিতা বৰাৰ মৃত্যুৱে অসমৰ সাংস্কৃতিক জগত তথা অসমবাসীৰ বাবে এক অপূৰণীয় ক্ষতি। শেষত অংকুৰিতা বৰাৰ মৃত্যুৰ চিৰশান্তি কামনা কৰিলোঁ ভগৱানৰ ওচৰত। ওম শান্তি।